শ্ৰদ্ধাৰ ৰূপহীহাট সমষ্টিৰ AIUDF দলৰ কৰ্মী সমৰ্থক আৰু শুভাকাংক্ষীসকল, আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন আৰু বহু আমাৰ কৰ্মীয়ে কৈছিল আজি আমি এটা বিশাল ৰেলী উলিয়াই প্ৰদৰ্শন কৰিব লাগে, কিন্তু আমি কালি জুৰীয়া বিশাল জনসমাৱেশত এনাউন্স কৰিছিলোঁ যে আজি আমি কোনো ৰেলী আমি ইয়াত প্ৰদৰ্শন নকৰোঁ, কাৰণ আজি আমি গম পাইছিলোঁ যে আজি কংগ্ৰেছ দলে এটা ৰেলী তেওঁলোকে উলিয়াই আছে আৰু এই ৰেলীত আমি জানিছিলোঁ যে যোৱা কেইদিনমানত যিটো উত্থান ঘটিছে ৰূপহীহাট সমষ্টিত AIUDFৰ যিটো উত্থান ঘটিছে, আনকি কালি জুৰীয়া বগৰীগুৰি হাইস্কুল খেলপথাৰত যিখন প্ৰগ্ৰাম আমাৰ হ'ল তাত প্ৰায় 60-70 মানুহ সমাগম হৈছে। জুৰীয়া ফিল্ডত আজিলৈকে ইমান ডাঙৰ জনসমাৱেশ কেতিয়াও হোৱা নাই আৰু আমি যিমান গাঁও পঞ্চায়তত যোৱা 2-3 দিনত মই মিটিং কৰিলোঁ, প্ৰত্যেক মিটিঙত 2-3 হাজাৰ 5 হাজাৰ লোকেল মানুহ আমি বাহিৰৰ পৰা ক'ৰবাৰ পৰা ভাড়া কৰি মানুহ বা বেলেগ সমষ্টিৰ পৰা উঠাই আনিব লগা হোৱা নাই। এই আমাৰ AIUDF দলৰ বৰ্ধিত জনপ্ৰিয়তা দেখি আমি দেখিছোঁ কংগ্ৰেছী কৰ্মীসকলে কিছু তেওঁলোকে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাৰ এটা উপচেষ্টা চলাই আছে আৰু আমি জানিছিলোঁ যে আজিও যদি আমাৰ ৰেলী যদি ৰাজপথত থাকে তেনেহ'লে ক'ৰবাত হয়তো ৰেলী ক্ৰছ কৰিব আৰু যিহেতু এতিয়া কংগ্ৰেছৰ ভেটি উচন হৈ যোৱাৰ উপক্ৰম হৈছে, তেওঁলোকে ক'ৰবাত উৎপাত কৰিব, যাৰ কাৰণে আজি আমি ৰেলীৰ আমি প্ৰদৰ্শন নকৰিলোঁ বা আমি তেনে কাৰ্যসূচী গ্ৰহণ নকৰিলোঁ। আৰু এতিয়াও আমি যি দেখা পাইছোঁ যে ৰেলী আমি কেইবা ঠাইতো দেখিছোঁ কংগ্ৰেছৰ গাড়ীবিলাকত সৰু সৰু কিছুমান ল'ৰা চেমনীয়া ল'ৰা লৈ পেলাই তেওঁলোকে ৰেলী কৰি গৈ আছে আৰু তেওঁলোকে যিটো অশ্ৰাব্য কথা কৈ আছে বিভিন্ন ধৰণে, য'ত AIUDFৰ পোষ্টাৰ বেনাৰ যাৰ ঘৰত আছে যেনেকৈ গালি গালাজ পাৰি আছে আৰু যিটো অশ্লীল ব্যৱহাৰ তেওঁলোকে কৰি আছে, আনকি বহু মহিলাসকলকো যিসকলে AIUDFৰ সমৰ্থক বা AIUDFৰ হৈ যিসকলে কিবা ইংগিত দিয়ে তেওঁলোকক যিটো অশ্লীল গালি গালাজ কৰি আছে, মানে আমি যিটো বুজি পাইছোঁ আজি কংগ্ৰেছ দলে এই ৰেলীৰ জৰিয়তে মানে ৰূপহীহাট সমষ্টিত কিবা এটা অপ্ৰীতিকৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰাৰ অপচেষ্টাত তেওঁলোকে লাগিছে, যাতে কাৰণ যিহেতু তেওঁলোক গম পাইছে তেওঁলোকৰ জনপ্ৰিয়তা বহুত কমি গৈছে আৰু তেওঁলোকৰ মানে ভেটি লাহে লাহে উচন হৈ গৈ আছে। আমি দেখিছোঁ এই ৰেলীত তেওঁলোকে চামগুৰি সমষ্টিৰ অন্যান্য সমষ্টিৰ পৰা বহুত মানুহ আনি বহুত গাড়ী অন্যান্য সমষ্টিৰ পৰা আনি আজি ৰেলী কৰি আছে, কিন্তু তেওঁলোকে যিটো অপচেষ্টা কৰি আছে আৰু যিবিলাক দুৰ্ব্যৱহাৰ ঠায়ে ঠায়ে তেওঁলোকে কৰি আছে, আনকি মহিলাসকলৰ লগত মানে তেওঁলোকে এটা কাজিয়া বা অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। গতিকে আমি আমাৰ AIUDF দলৰ যিসকল কৰ্মী সমৰ্থক বা আমাৰ শুভাকাংক্ষীসকল আছে, আপোনালোকক মই এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে ক'তো একো ৰিয়েকশ্যন নকৰিব, শান্তিপূৰ্ণভাৱে তেওঁলোকৰ ৰেলীটো আগুৱাই যাব দিয়ক। তেওঁলোকে ক'ৰবাত গালি দিলেও, অশ্লীল কথা ক'লেও বা কিবা কাজিয়া লাগিব বিচাৰিলেও আপোনালোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব, যিহেতু আপোনালোকে মনে মনে নিজৰ ৱাৰ্ডত নিজৰ গাঁৱত কাম কৰি থাকক আৰু তেওঁলোক যাতে এটা অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰাত সফল নহয় তাত আপোনালোক সহযোগ কৰক। ক'তো আমাৰ দলৰ কোনো কৰ্মীয়ে যাতে কোনো ধৰণৰ ৰিয়েকশ্যন নকৰে তাকে মই আহ্বান জনালোঁ।